ৰাজীৱ চক নিশ্চয়কৈ ক'ব লাগিব যিহেতু এইবাৰ ডিব্ৰুগড় খনিকৰ খেলপথাৰ যিহেতু গণতন্ত্ৰ দিৱসৰ মূল কাৰ্যসূচী আয়োজন কৰা হৈছে আৰু য'ত মুখ্যমন্ত্ৰীগৰাকী যিহেতু মুখ্য অতিথি হিচাপে উপস্থিত থাকিব 8:55 তেখেতে যিহেতু খনিকৰ খেলপথাৰত আহি উপস্থিত হ'ব আৰু ইয়ালৈ আহি তেখেতে ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰিব আৰু ইতিমধ্যে এই মূল কাৰ্যসূচীৰ বাবে সকলোখিনি সাজু হৈ পৰিছে আৰু যিসকল ইয়াত গণতন্ত্ৰ দিৱসৰ কুচকাৱাজত যিসকলে ইয়াত অংশগ্ৰহণ কৰিব সেই সকলোবিলাক আহি ইতিমধ্যে নিজৰ নিজৰ স্থান গ্ৰহণ কৰিছে 8:55 যিহেতু মুখ্যমন্ত্ৰীগৰাকী আহি খেলপথাৰত প্ৰৱেশ কৰিব আৰু তাৰ পূৰ্বে সকলোখিনি আয়োজন প্ৰায় সম্পূৰ্ণ হৈ উঠিছে যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে কালিয়ে ডিব্ৰুগড়ত আহি উপস্থিত হ'ল আৰু আজি পুৱাৰ ভাগত তেখেতে সচিবালয়ত এটি বৃক্ষৰোপণ কৰিব আৰু বৃক্ষৰোপণ কৰাৰ পিছতে তেখেতে থানা চাৰিআলিৰ যি গান্ধীৰ যি প্ৰতিমূৰ্তি আছে তাত গান্ধী প্ৰতিমূৰ্তি তেখেতে মাল্যাৰ্পণ কৰাৰ পিছতে তেখেতে পোনে পোনে খনিকৰ খেলপথাৰলৈ আহিব আৰু খনিকৰ খেলপথাৰৰ যি মূল যিটো কাৰ্যসূচী গণতন্ত্ৰ দিৱসৰ যি মূল কাৰ্যসূচী সেই মূল কাৰ্যসূচী তেখেতে অংশগ্ৰহণ কৰিব ইতিমধ্যে আপোনালোকে সন্মুখত দেখিছে ইয়াত গণতন্ত্ৰ দিৱসৰ যি কুচকাৱাজত অংশগ্ৰহণ কৰিবলগীয়া যি 18টা যি প্লেটুন আছে তেওঁলোকে আহি ইতিমধ্যে নিজৰ নিজৰ স্থান দখল কৰিছে ইয়াত 10টা প্ৰফেশ্যনেল আৰু 8টা নন প্ৰফেশ্যনেল প্লেটুনে যিহেতু ইয়াত অংশগ্ৰহণ কৰিব বিদ্যালয় আৰু ছাত্ৰ ছাত্ৰীসকলেও ইয়াত থাকিব তদুপৰি ইয়াত অৰ্ধসামৰিক বাহিনী আৰক্ষী বীৰাংগনা অশ্বাৰোহী NCC স্কাউট এণ্ড গাইড সকলোৱে আহি ইয়াত তেওঁলোকৰ নিজৰ নিজৰ যি স্থান সেই স্থান আহি ইতিমধ্যে তেওঁলোকে গ্ৰহণ কৰিছে আৰু ইয়াৰ বাকী যিখিনি আয়োজন সেই আয়োজনখিনি সকলোখিনি সম্পূৰ্ণ হৈছে তদুপৰি ইয়াত প্ৰতীকপটৰ ব্যৱস্থা প্ৰতীকপট প্ৰদৰ্শন হ'ব প্ৰতীকপট প্ৰদৰ্শনৰ বাবেও সকলোখিনি সাজু হৈছে তদুপৰি সাংস্কৃতিক কাৰ্যসূচী থাকিব সাংস্কৃতিক কাৰ্যসূচীৰ বাবেও সকলোখিনি দল আহি ইতিমধ্যে উপস্থিত হৈছে আৰু নিমন্ত্ৰিত অতিথিসকলে আহি ইতিমধ্যে তেওঁলোকে আসন গ্ৰহণ কৰিছে মাত্ৰ আমি মুখ্য অতিথিগৰাকীৰ আগমনলৈ সকলোৱে অপেক্ষা কৰি আছে যিহেতু মই কৈ আছো যে 8:55 তেখেতে ৰাষ্ট্ৰীয় পতাকা যিহেতু উন্মোচন কৰিব গণতন্ত্ৰ দিৱসৰ যাৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে সকলোখিনি সাজু মাত্ৰ ডিব্ৰুগড়ত যিহেতু প্ৰথমবাৰৰ বাবে এগৰাকী মুখ্যমন্ত্ৰীয়ে যিহেতু ৰাজধানীৰ বাহিৰত এইদৰে ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰাৰ যিটো প্ৰথমবাৰলৈ যিহেতু ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক দেৱজিৎ চুতীয়া এই মুহূৰ্তত পোনপটীয়াকৈ পৰিৱেশ দেখুওৱাৰ বাবে